এজন কবি অপদস্থ হল। এদল মানুহে তেওঁক আগুৰিলে, প্ৰশ্ন কৰিলে, দিলে অপবাদ। সামাজিক মাধ্যমত কবিয়ে লিখিলে, বন্দুকৰ এটা গুলি লোৱা যেন অনুভৱ। এইখন দেশত এতিয়া মানুহ আৰু সহিষ্ণু হৈ থকা নাই। ঠায়ে ঠায়ে উৰিয়াই উৰি কথাৰ কটাকটি, পৰিস্থিতি আৰু জটিল হলেই মাৰপিট। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় প্ৰতিনিয়তেই আহে মৰেল পুলিচিঙৰ খবৰ। আইন হাতত তুলি লয় মানুহে। ঘটনাৰ একো বাছ বিচাৰ নকৰি দোষী সাব্যস্ত কৰিব খোজে বহুতকে। এবাৰ এজন প্ৰখ্যাত কবি সন্মুখীন হ'ল তেনে এক ঘটনাৰে। বাগবৰত মৰেল পুলিচিঙৰ বলি কবি নীলিম কুমাৰ। কবি সন্মিলনৰ পৰা উভতি আহোঁতেই চাঞ্চল্যকৰ ঘটনা। দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগেৰে একাংশ যুৱকৰ ৰোষৰ বলি কবিগৰাকী। নীলিম কুমাৰৰ বাহন আগচি তীব্ৰ ভাবুকি, কাঢ়ি লৈছিল গাড়ীৰ চাবি। শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল যুৱকৰ দলটো। বৰপেটাৰ ভাৰপ্ৰাপ্ত SP সমীৰণ বৈশ্যৰ তৎপৰতাত কথমপি ৰক্ষা কবি সাহিত্যিকৰ দলটো। বাগবৰত বুঢ়ালৈত কবি সমাজৰ উদ্যোগত আৰু কাব্যলোচনী সেউজীৰ সহযোগত অনুষ্ঠিত হৈছিল এক কবি সমাৰোহ। অনুষ্ঠানৰ পৰা উভতি অহাৰ পথত এক অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হ'ল কেইবাজনো কবি সাহিত্যিক। এক পথ দুৰ্ঘটনা সংঘটিত কৰাৰ সন্দেহত একাংশ যুৱকে তেওঁলোকৰ বাহন আগচি ধৰে। বাগবৰৰ মাধৱদেৱ বৈঠাপুত্ৰা সত্ৰত অনুষ্ঠিত কবিতা পাঠ অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৱাহাটীলৈ উভতি যোৱাৰ অৱস্থাত বাগবৰ মন্দিয়া পথত একাংশ যুৱকে কবিসকলৰ বাহন ৰখাই দিয়ে। যুৱকসকলৰ অভিযোগ যে বাহনখনে দুজন বাইক আৰোহীক খুন্দিয়াই পলাই আহিছে। যদিও বাহনখনত থকা লোকসকলে অভিযোগ অস্বীকাৰ কৰি ঘটনাটোৰ সৈতে জড়িত নহয় বুলি বুজাবলৈ চেষ্টা কৰে, অদ্যপি নুশুনে যুৱকৰ দলে। কাঢ়ি নিয়ে চালকৰ হাতৰ চাবিও। ইফালে নীলিম কুমাৰৰ বাহনৰ সৈতে হোৱাই নাছিল সংঘৰ্ষ। বাগবৰৰ মিলিজুলি চকত কি হৈছিল দেওবাৰে, শুনক নীলিম কুমাৰৰ মুখেৰে। ঠিক বাগবৰ আৰু মন্দিয়াৰ মাজৰ সেই মিলিজুলি চক সেইখিনি পাইছিলোঁ। আৰু তেতিয়া দুজন ল'ৰা দেখিছিলোঁ তীব্ৰ বেগত অপজিট ছাইডৰ পৰা গৈ আছিলে। আমি ভাবিছিলোঁ যে ইহঁত দুজন মৰিব দেখোঁ, ইমান স্পীডত গাড়ী চলাইনে। অলপ পিছত দেখিলোঁ কেইজনমান ল'ৰাই আমাৰ বাট আগচি ধৰি আমাক ৰখাব চেষ্টা কৰিছে। আমাৰ ড্ৰাইভাৰজনে ক'লে যে কি হৈছে, কৈছে এখন দুজন ল'ৰাক আপোনালোকে এক্সিডেণ্ট কৰি থৈ আহিছে। আমাৰ গাড়ীত তেনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাছিল। আমাৰ ঘৰত কোনো টাচ হোৱা নাই, এই হোৱা নাই। আমিতো হতভম্ব হৈছিলোঁ, কেনেকৈ হ'ল কথাটো, এইটো কিয়, এইটোতো আমি নহয় বুলি কৈছোঁ। বেলেগ গাড়ীৰ লগত হ'ব নিশ্চয়, আমাৰ গাড়ীৰ লগত নহয়। সেইবুলি আমি গুচি আহিছিলোঁ। আমাৰ ড্ৰাইভাৰজনো আছে মুছলিম ড্ৰাইভাৰে, আৰু গোটেই অঞ্চলটো আছিল কিন্তু মুছলিম অঞ্চল। তাৰপিছত আৰু তেওঁলোকে কৈছিলে নাই নহ'ব আপোনালোকে গাড়ী ঘূৰাওক। মানে এখন বেলেগ গাড়ী আহি পেলাই আমাৰ গাড়ীৰ ৰাস্তাত ব্লক কৰিছে। ব্লক কৰি পেলাই আমি বাধ্য হ'লোঁ আমি নামিবৰ কাৰণে। আমি নমাই নাছিলোঁ, গাড়ীৰ ভিতৰতে আছিলোঁ। তেতিয়া ড্ৰাইভাৰৰ পৰা খুব জোৰ জবৰদস্তি চাবি কাঢ়ি লৈ গ'ল। কাঢ়ি লৈ যাতে ড্ৰাইভাৰৰ আঙুলি ফাটি গ'ল। তেতিয়া ড্ৰাইভাৰক টানি নমাই দিলে। পৰৱৰ্তী সময়ত বিষয়টো বৰপেটা আৰক্ষীক জনোৱাৰ পিছত বৰপেটাৰ ভাৰপ্ৰাপ্ত SP সমীৰণ বৈশ্যৰ তৎপৰতাত বাগবৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল। কথমপি ৰক্ষা পৰিছিল কবি সাহিত্যিকৰ দলটো। নাই, মোক কোনেও চিনি পোৱা মানুহে নাছিলে, চিনি পোৱা মানুহ নাই। তাৰপিছত আৰু আমি কৈছোঁ যে আমি কবিতাৰ অনুষ্ঠানৰ পৰা আহিছোঁ, আমি সদায় ইহৰ কথাই কওঁ, আৰু আমাৰ সেইখিনি মানৱতা আছে। আমি যদি কাৰোবাক এই কৰিলোঁ হয় তেতিয়া আমি নামি গৈ পেলাই আমি নিশ্চয় তালৈকে গ'লোঁ হয়। আমি সদায় মানৱতাৰ কথাই কৈ থাকোঁ, এইবোৰ কথা কৈছোঁ। কিন্তু তেওঁলোকে কোনো সেইবোৰ কথা শুনোৱা মানুহ নহয়। তেওঁলোকে আমাৰ গাড়ীখন ঘূৰাবৰ চেষ্টা কৰিছে। পিছৰ গাড়ী এখনে আহি পেলাই মোক দেখাবলৈ যে নীলিম দা ইয়াত কিয়, নীলিম দাক মোক দেখা পাই পেলাই তেওঁলোকে ৰৈ গৈ পেলাই সুধিলে আপুনি ইয়াত কিয়। কৈছে নহয় এনেকুৱা পৰিস্থিতি, কথাটো ক'লে এনেকুৱা পৰিস্থিতি। তেওঁ মোক সমীৰণ বৈশ্য SP বৰপেটাৰ SP তেওঁৰ নাম্বাৰটো দি পেলাই ক'লে আপুনি এবাৰ তেওঁকলৈ ফোন কৰক, তেওঁৰ নিশ্চয় কামটো হ'ব। তেতিয়া মই সমীৰণ বৈশ্যলৈ ফোন কৰিলোঁ। ফোন কৰোঁতে সমীৰণ বৈশ্যই ক'লে যে দাদা আপুনি নিশ্চিন্ত থাকক, মই লগে লগে OCক পঠাই দিম। আৰু মই লগে লগে কিন্তু 3 মিনিট 4 মিনিটৰ ভিতৰত OC আহি পালে। OC আহি পেলাই গোটেই পৰিৱেশটো মানে কণ্ট্ৰল কৰিলে। কিন্তু ঘটনাক লৈ ৰাইজৰ দলৰ সম্পাদক আশ্ৰাফুল হুছেইনেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অনাকাংক্ষিত এই ঘটনাৰ নিন্দা প্ৰকাশ কৰি আৰক্ষীক উচিত ব্যৱস্থা ল'বলৈ কৈ কবিগৰাকীৰ ওচৰত ৰাজহুৱাকৈ বিচাৰিলে ক্ষমাও। কবি আমাৰ সকলোৰে শ্ৰদ্ধেয় নীলিম কুমাৰ ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকলৰ লগত কবিতাৰ অনুষ্ঠান এটাৰ পৰা উভতাৰ পথত বাগবৰ মন্দিয়া পথত যি মৰেং পুলিচিঙৰ ঘটনা সংঘটিত হৈছে, আমি তাৰ তীব্ৰ নিন্দা কৰিছোঁ।
গৰিহণা দিছোঁ আৰু প্ৰতিবাদ কৰিছোঁ। আৰু যিসকলৰ উচতনি এনেকুৱা ধৰণৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হ'বলৈ পালে তেওঁলোকৰ চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে এজ পাৰ ল ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে দাবী জনাইছোঁ। আচল যিজন ব্যক্তিয়ে দুৰ্ঘটনা কৰিছে বা যিটো গাড়ীয়ে দুৰ্ঘটনা কৰিছে সেই গাড়ীটো নধৰি বেলেগ এটা গাড়ীক ধৰি সেই মানুহখিনিক যেনেকুৱা ধৰণে হাৰাশাস্তি কৰা হৈছে এই কথাটো আটাইতকৈ লজ্জাজনক আৰু নিজকেই তীব্ৰ গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ নিজৰ অঞ্চলবাসীৰ কাৰণে। এই ঘটনাৰ পিছতেই কবিয়ে সামাজিক মাধ্যমত লিখা বন্দুকৰ এটা গুলী লোৱা যেন অনুভৱ শীৰ্ষক লেখাটোক লৈও চলিছে সৰব চৰ্চা। মানুহে মানুহক পলকতে অপদস্থ কৰাৰ এই বৰ্ধিত প্ৰৱণতাৰ অৱসান বিচাৰিছে প্ৰতিগৰাকী সচেতন লোকে। কবিও লিখিছে, কবিতাৰ সভালৈ আহি উভতিছোঁ কবিতাৰ মৃতদেহ লৈ। বাঘবৰৰ পৰা ইউছুফ আলীৰ সহযোগত গুৱাহাটীৰ পৰা ৰাণা ডেকাৰ ৰিপোৰ্ট NKTV+।